নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ দ্য অৰ্জুন এৱাৰ্ড? অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মনালিছা বৰুৱা মেহতা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰিভাৰ ফৰ্মছ দ্য বৰ্ডাৰ বিটুইন ৱেষ্ট বেংগল এণ্ড আছাম? কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। সোণকোষ নদীখনে পশ্চিমবংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট টু ডিস্কভাৰ টি ইন আছাম? কোনে অসমত প্ৰথমে চাহ আৱিষ্কাৰ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। 1823 চনত ৰবাৰ্ট ব্ৰুছে অসমত চাহ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড বাই এৰিয়া? মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। মাটিকালি অনুসৰি পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম হ'ল ভেটিকান চিটি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেন ৱাজ দ্য নটা অপশ্যন ফাৰ্ষ্ট ইউজড ইন ইলেকশ্যন ইন ইণ্ডিয়া? ভাৰতৰ নিৰ্বাচনত নটা বিকল্পটো প্ৰথমে কেতিয়া ব্যৱহাৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতৰ নিৰ্বাচনত নটা বিকল্পটো 2013 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে প্ৰথমে ব্যৱহাৰ কৰা হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীণত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য লায়ন মেন অফ আছাম? কাক অসমৰ সিংহপুৰুষ বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহপুৰুষ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড মাজুলী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ মাজুলী জিলাখনতেই অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, বদৰপুৰ জাংচন অফ নৰ্থ ইষ্টাৰ্ণ ৰেলৱে ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? উত্তৰ পূব ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। উত্তৰ পূব ৰেলৱেৰ বদৰপুৰ জংচন অসমৰ কৰিমগঞ্জ জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি মেম্বাৰ্ছ আৰ ইলেক্টেড টু দ্য ৰাজ্যসভা ফ্ৰম আছাম? অসমৰ পৰা কিমানজন সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ পৰা 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলা কোনখন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখন হ'ল নগাঁও জিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেন ৱাজ দ্য ষ্টেট অফ আছাম ফৰ্মড? অসম ৰাজ্যখন কেতিয়া গঠন হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসম ৰাজ্যখন 1950 চনৰ 26 জানুৱাৰী তাৰিখে গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেন ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড টু দিছপুৰ? অসমৰ ৰাজধানী কেতিয়া শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমৰ ৰাজধানী 1973 চনত শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ডিউৰিং হুইচ চিফ মিনিষ্টাৰ ৱাজ দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কোনজন মুখ্যমন্ত্ৰীৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ সময়ত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন আছাম?
অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was কাজিৰঙা recognized as a national park? কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1974 চনৰ 1 জানুৱাৰী তাৰিখে কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফিল্ম ষ্টুডিঅ' ইন আছাম? অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। অসমৰ একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'টোৰ নাম হ'ল জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' আৰু এই ষ্টুডিঅ'টো অসমৰ গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the High Court established in Assam? অসমত কেতিয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমত 1948 চনত উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, which wetlands in Assam is recognized as a bird sanctuary? অসমৰ কোনখন জলাশয়ক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। অসমৰ দ্বীপৰ বিলক পক্ষী অভয়াৰণ্য বুলি স্বীকৃতি দিয়া হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, where are train engines repaired in Assam? অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ বঙাইগাঁৱত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, where is the tea research center located in Assam? অসমৰ ক'ত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ যোৰহাটত চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত আৰু এই চাহ গৱেষণা কেন্দ্ৰটোৰ নাম হ'ল টকলাই চাহ গৱেষণা কেন্দ্ৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ থ্ৰিলাৰ ফিল্ম? প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচ্চিত্ৰখনৰ নাম হ'ল ডক্টৰ বেজবৰুৱা আৰু এই ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰখন 1969 চনত মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট এক্ট্ৰেছ টু এক্ট ইন এন আছামিজ ফিল্ম? অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথম অভিনেত্ৰী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী অভিনেত্ৰী হ'ল আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু প্লেড দ্য ৰোল অফ জয়মতী ইন দ্য ফিল্ম জয়মতী? জয়মতী চলচ্চিত্ৰখনত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। জয়মতী চলচ্চিত্ৰখনত আইদেউ সন্দিকৈয়ে জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল, দ্য বেটেল অফ পলাচী টুক প্লেচ অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? পলাশীৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পলাশীৰ যুদ্ধ ভাগীৰথী নদী অৰ্থাৎ বৰ্তমানৰ হুগলী নদীৰ পাৰত সংঘটিত হৈছিল। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল, হু কম্প'জ দ্য ছং চিৰচেনেহিমৰ ভাষা জননী? চিৰচেনেহিমৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।